হেঁপাহৰ ৰঙালী বিহু দি আকৌ আহি পালেহি। সেয়ে আমি ওলালোঁ আজি বজাৰ কৰিবলৈ। বিহু বজাৰ কৰিবলৈ বহুত ভাল লাগে। এনেও মই বজাৰ কৰি বহুত ভাল পাওঁ। আৰু এয়া আমি গ'লোঁ তিনিচুকীয়া। এয়া দোকান পায়েই চিধা কাপোৰ চাবলৈ দৌৰিছোঁ। আৰু মানুহ বহুত ভিৰ আছিলে, দেখিছে নহয়, বিহু পাইছেহি যেতিয়া মানুহ ভিৰ হ'বই। সেইকাৰণে আমি সোনকালে ওলাই আহিছিলোঁ যাতে বেছি ভিৰ নহওক বুলি। এই দোকানখনত কাপোৰৰ দামবিলাক 250ৰ পৰা ষ্টাৰ্ট হয়, মেখেলা চাদৰবোৰ। আৰু যিমান দামলৈকে বিচাৰে সিমান পোৱা যায় আৰু কোৱালিটি বহুত বেছি ভাল। তাৰপাছতে মাহঁতৰ কাৰণে কাপোৰ কিনি লৈ মই নিজৰ কাৰণেও দুযোৰমান ট্ৰাই কৰি চালোঁ। আৰু ওচৰতে তেওঁলোকৰ গহনা দোকান এখনো আছিলে আৰু তাত দেখিছেনে এইবিলাক কালেকশ্যন, বেগ আৰু গহনাৰ কালেকশ্যন ইমান বেছি ধুনীয়া আছিলে। আৰু এয়া আমাৰ ইমন। আমি এই দোকানখনত আচলতে ঘৰৰ বস্তু দুটামানহে ল'ব গৈছিলোঁ। তাৰপাছত ই গাড়ীকেইখন দেখি ৰ'বই নোৱাৰিলে, খেলিব লাগে তাক। আৰু নামিবও বিচৰা নাছিলে। তাৰপিছত ভোক লগাত খাবলৈ আহিলোঁ। আৰু ক'ৰবালৈ আহিলে এদিন এনেকৈ বাহিৰত খায়ো ভাল লাগে। আৰু আমি থালি আৰু চিকেন আৰু মাটন ল'লোঁ। খাই বৈ এই বিশালত সোমাওঁতে ইমনৰ ডান্স দেখিছেনে? গান শুনি ৰ'বই পৰা নাই। বিহুৱা যে, বিহু নাচিয়ে থাকে। আজিলৈ ইমানেই। আৰু ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নপাহৰিব। বাই বাই।